মুখ্যমন্ত্ৰী সংবাদমেলৰ পিছতে দেখিবলৈ পোৱা গৈছে ৰঙা নদী লখিমপুৰৰ ৰাজপথত এইদৰে দেখিবলৈ পোৱা গৈছে যে ডাঙৰ ইয়াতে বৃহৎ বাইক ৰেলী দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে। আমি পোনে পোনে তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰি বহু যুৱক ওলাই আহিছে এনেধৰণে ৰাজপথলৈ যে মুখ্যমন্ত্ৰী সংবাদমেলৰ পিছতে দেখা গৈছে আপোনালোকে ইয়াতে শ শ যুৱক ৰাজপথলৈ ওলাই আহিছে। তো আপোনালোকে কেনেধৰণে লৈছে গোটেই সংবাদমেলৰ তথ্যখিনিক লৈ? আচলতে চাওক, এইটো তেখেতৰ মিথ্যাচাৰটো আজি ওলাই পৰিলে। তেখেতলোকে ডাঙৰ ডাঙৰ কথা কৈ আছিল ইয়াৰ আগতে। আজিৰ পৰা অসমৰ জনসাধাৰণে তথা ভাৰতবৰ্ষৰ জনসাধাৰণে জানিলে তেওঁ মিথ্যাচাৰৰ কথা। তেওঁ যে পাকিস্তানৰ এজেণ্ট হয় তাৰ জলজত পলপত উদাহৰণ আমি মুখ্যমন্ত্ৰীৰ যোগেদি আমি সংবাদমেলত দেখিবলৈ পালোঁ। গতিকে আমি এইটো তীব্ৰ বিৰোধিতা কৰিছোঁ। অসমৰ ৰাইজে এটা কথা ভাবি চাওক, এনেকুৱা এজন ব্যক্তিক মুখ্যমন্ত্ৰীৰ কেণ্ডিডেট বনাবলৈ গৈ আছে কংগ্ৰেছ দলটো। তো এনেকুৱা এজন ব্যক্তি যদি কিবা কাৰণত অসমৰ মুখ্যমন্ত্ৰী হয়তো অসমৰ জনসাধাৰণ কোনটো দিশে গতি কৰিব বা হিন্দু সমাজখন আমাৰ সভ্যতা সংস্কৃতি কোনটো দিশে গতি কৰিব ইয়াৰ পৰা আপোনালোকে অনুমান কৰি লওক। গতিকে আমি আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ, আজিৰ তাৰিখৰ পৰা অন্ততঃ গৌৰৱ গগৈক বহিষ্কাৰ কৰক। আপোনালোকে নিজৰ ঘৰখনৰ পৰা গৌৰৱ গগৈ উলিয়াই পঠাওক অন্ততঃ। আৰু দেখিবলৈ পোৱা গৈছে যে গৌৰৱ গগৈ তাত 10 দিন আছিলে। আজি অলপ আগত সাংবাদিকে গৌৰৱ গগৈ সুধিছে 10 দিন থকাৰ কথা, সুধিছে বিভিন্ন তেওঁৰ পত্নীয়ে দৰমহা লোৱাৰ কথা পাকিস্তানৰ পৰা, কিন্তু গৌৰৱ গগৈ কোনো মাত মতা নাই। তেওঁ মাত মাতিব নোৱাৰে। আচলতে তেওঁ আজি লজ্জিত অসমৰ আগত, কাৰণ তেওঁ মিথ্যাচাৰ আজি ধৰা পৰিছে। তেওঁলোকে ডাঙৰ ডাঙৰ কথা ক'বলৈ ওলাইছিল, কিন্তু আজি কংগ্ৰেছৰ সেইসকল মুঠা ফুটা ব্যক্তিক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোকে কালিলৈকে কংগ্ৰেছক ৰক্ষণাবেক্ষণ দি আছিল, গৌৰৱ গগৈ ৰক্ষণাবেক্ষণ দি আছিল, কিন্তু আজিৰ তাৰিখত সকলো জল পটপট হ'ল। আমাৰ মুখ্যমন্ত্ৰীজনে, অসমৰ সন্মানীয় আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীজনে আপোনালোকৰ মিথ্যাচাৰ উদঙাই দিলে। আপোনালোকে এতিয়া তাৰ প্ৰত্যুত্তৰ দিয়ক। আপোনালোকে যে তাৰ লগত জড়িত নহয়, গৌৰৱ গগৈ ডাঙৰীয়া যে এই ঘটনাৰ লগত জড়িত নহয়, তেওঁ তাক ক্লিয়াৰিফিকেশ্যন দিয়ক। কাৰণ অসমৰ ৰাইজে আজি প্ৰশ্ন কৰিছে যে আপুনি সঁচাকৈ পাকিস্তানৰ এজেণ্ট আছিল, আৰু আপুনি যদি নাই তাৰ প্ৰমাণটো কৰক। গৌৰৱ গগৈ মুখে নুখুলে, তেওঁ মুখ খুলিব নোৱাৰে। তেওঁ আজি লজ্জিত, অসমৰ সমাজৰ আগত তেওঁ লজ্জিত। তেওঁ কি বুলি মুখ খুলিব আজি? হয়, আপোনালোকে ডাঙৰ কথা যে কি বুলি মুখ খুলিব। আৰু প্ৰত্যেকৰে এটাই প্ৰশ্ন, গৌৰৱ গগৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সকলো দেখুৱাই দিলে তন্ন ইয়াৰ পিছতে আপোনালোকে এনেধৰণে বিশাল বাইক ৰেলী উলিয়াইছে, কি ক'ব? আচলতে গৌৰৱ গগৈ হৈছে মিথ্যাচাৰী মানুহ। তেওঁ জীৱনত সঁচা কথা নক'লে, সকলো মিছা কথা কৈ তেওঁ ঘৰতে আজি গৌৰৱ গগৈ ঘৰতে পাকিস্তানৰ এজেণ্ট গোট খাই আছে। তেওঁ 2জন সন্তান, 2জন আপোনাৰ বিদেশী, তেনেকুৱা এজন মানুহক আমি অসমত তেওঁ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে। কংগ্ৰেছৰ লিডাৰ তেওঁ লাজ পাব লাগিছিলে। আজি তেওঁ লিডাৰ হৈ বেহানি আজি কংগ্ৰেছৰ এনে অৱস্থা, এনে দুৰৱস্থা হৈছে কংগ্ৰেছৰ। এনেকুৱা এটা দলক, এনেকুৱা এজন নেতাক আমি নিবিচাৰোঁ। আমাক ভাৰতৰ মই সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ, আৰু এয়া হ'ল এইধৰণে দেখিবলৈ পোৱা গৈছে যে বহু সংখ্যক যুৱক এনেধৰণে ওলাই আহিছে ৰঙা নদীৰ ৰাজপথলৈ, আৰু তেওঁলোকে গৌৰৱ গগৈ গৌৰৱেশ দিয়া পৰিলক্ষিত হৈছে। সমগ্ৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এয়া হ'ল ৰাজপথৰ পৰিৱেশ, লখিমপুৰ ৰঙা নদীৰ ৰাজপথৰ পৰিৱেশ। ইয়াতে দেখিবলৈ পোৱা গৈছে বহুত সংখ্যক যুৱকৰ দীঘল শাৰী ইয়াত দেখিবলৈ পোৱা গৈছে, আৰু এনেধৰণে দেখা গৈছে যে মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিয়াৰ পিছতে এনেধৰণে যুৱকৰ দল ওলাই আহিছে ৰাজপথলৈ, আৰু ৰাজপথলৈ ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু এই ধৰণে দেখা গৈছে মুখ্যমন্ত্ৰী সংবাদমেলৰ পিছতে যথেষ্ট ডাঙৰ প্ৰভাৱ পৰিছে প্ৰতিখন জিলাত, প্ৰতিটো অঞ্চলত। আৰু তাৰে এক দৃশ্য আমি পোনে পোনে আপোনালোকক দেখুৱাইছোঁ যে সকলোৱে গৌৰৱ গগৈৰ পৰা উত্তৰ বিচাৰে, আৰু এই মুহূৰ্তত দেখা গৈছে গৌৰৱ গগৈ সাংবাদিকৰ আগত কোনো ধৰণৰ উত্তৰ দিব বিচৰা নাই। আৰু ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে এনেধৰণে শ শ যুৱক লখিমপুৰ ৰঙা নদীৰ ৰাজপথত, আৰু তেওঁলোকে গৌৰৱ গগৈ সমগ্ৰ বিষয়টো লৈ তেওঁলোকে এনেধৰণে দেখা গৈছে যে ক্ষোভিত হৈ পৰিছে আৰু ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে।